প্ৰিয় শ্ৰোতাবৃন্দ, ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প বানপ্ৰস্থ। গল্পটি পাঠ কৰিছোঁ মই মানস হাজৰিকাই। দূৰৰ মথাউৰিটোৰ ওপৰেদি চঞ্চল গতিৰে আগবঢ়া ছোৱালী দুজনীক, বসন্ত যৌৱন বহাগৰ বতাহ আদি কঢ়িয়াই অনা দুজনী উচ্ছৃংখল অলৌকিক কুমাৰীৰ নিচিনা দেখা গ'ল। কিছুমান সহজ সৰল ছবিৰ বসন্ত কুমাৰী বৰদৈচিলাৰ নিচিনা। মথাউৰিৰ সিফালে নৈৰ সিফালে সুবিস্তীৰ্ণ পথাৰ আৰু দিগবলৰ মাজত ক'তো সুৰুঙা নৰখাকৈ দিয়া গছৰ জেওৰা, আৰু সেই জেওৰা পাৰ হৈ বেলিটোৱে মথাউৰিটোলৈ চাই আছিল। দুৰ্দান্ত প্ৰতাপী যুৱৰাজৰ দৃষ্টি পৰিলে এক সাধাৰণ প্ৰজাৰ জীয়ৰী যেনেকৈ ৰহস্যময় হৈ উঠে, বেলিটোৰ বিপৰীত ফালৰ পৰা ছোৱালী দুজনীক ঠিক তেনেকৈ অপাৰ ৰহস্যৰ প্ৰতিমূৰ্তি যেন লাগিছিল। সিহঁতক এইফালৰ পৰা ক'লা দেখা গৈছিল। সিহঁতৰ গাৰ পাতল কাপোৰবোৰে লগে লগে নগৈ পিছ পৰি থাকিব খুজিছিল, আৰু সিহঁতৰ গাৰ সন্মুখৰ ৰেখাডাল পৰিষ্কাৰ হৈ উঠিছিল। মথাউৰিৰ ওপৰত অ'ত ত'ত থিয়া থি কৰি থকা গৰুবোৰৰ গাৰ সীমাৰেখা যেনেকৈ জিলিকি আছিল, প্ৰায় তেনেকৈ। ইহঁত দুজনী হ'ল চাৰু আৰু তৰু, বাই ভনী। চাৰুৱে এখন চিল্কৰ শাৰী পিন্ধিছে। শাৰীখন মাজে মাজে ফাটিছে, বহুত ঠাইত ফিচিকিছে। প্ৰয়োজনীয় সময়তকৈ বহুত বেছি সময় খৰচ কৰি পিন্ধি চাৰুৱে ফটা কেইডোখৰ লুকুৱাইছে, কিন্তু ফিচিকাবোৰ যেন শাৰীখনৰ ডিজাইনৰ ফুলবোৰৰ লেৰেলা পাহি। আমনি কৰিলেই সৰি পৰিব আৰু ফুলৰ নামত ঠাৰি কোধালহে থাকিব। সিহঁতক লুকুৱাৰ উপায় নাই। ওচৰৰ পৰা চালে বতাহত উৰা আঁচলটোৰ মাজেদি মাজে মাজে বেলিটোৰ সৈতে পূবৰ উজ্জ্বল আকাশখন তিৰবিৰাই উঠা দেখা যাব যে দুৰ্দান্ত প্ৰতাপী যুৱৰাজে কুঁৱৰীৰ আঁচলত মুখ লুকুৱাই ধেমালি কৰিছে। অৱশ্যে মূলতে এইখন যাৰ শাৰী আছিল, তাইৰ গাত এই ফটা আৰু ফিচিকাবোৰ মূল ডিজাইনৰ ফুলতকৈ বেছি লোভনীয় হ'লহেঁতেন। এইখন শাৰী আছিল মাধৱী নামে এজনী ছোৱালীৰ। মাধৱী সুন্দৰী ধুনীয়া ছোৱালী আছিল। তাইৰ গাৰ ৰং ইমান ভাল আছিল যে গাটোৰ যিখিনি কাপোৰ ঢাকি ৰাখিছিল,